লুইটৰ পাৰত এজাক তৰুণৰ ব্যতিক্ৰমী প্ৰয়াস। লুইটে গঢ়া চাপৰিটোক লৈ তেওঁলোকৰ নতুন আশা। শগুনৰ বাবে গঢ়িছে বসতিস্থল, ৰোপণ কৰিছে শিমলু গছ। যোৰহাটৰ টিয়কৰ এয়া শগুনপৰাৰ, এয়া বুঢ়ালুইতে গঢ়া নতুন চাপৰি। এই চাপৰিটোক লৈয়ে সপোন দেখিছে অঞ্চলটোৰ এজাক তৰুণে। নাম দিছে জুবিন চাপৰি। গাঁওখনৰে ৰূপক তায়ুং নামৰ যুৱকজনৰ নেতৃত্বত শগুনৰ বাবে ঘৰ সাজিছে অঞ্চলবাসীয়ে। ইয়াত মই প্ৰায় 3 বছৰ আগৰ পৰা পৰিকল্পনা কৰি আছিলোঁ, এই চাপৰিত প্ৰথম শিমলু গছ ৰোৱা আৰম্ভ কৰিম। কাৰণ এই কাৰণেই শিমলু গছ ৰোৱা আৰম্ভ কৰিম, এই ব্ৰিটিছৰ দিনৰ পৰা ইয়াত শিমলু গছ আছিলে আৰু ইয়াত শগুন আছিল। এই শগুন পৰা আমাৰ গাঁওখন প্ৰথম ওপৰ শগুন পৰা হৈ গ'ল। ইয়াত গৰাখহনীয়া যেতিয়া আৰম্ভ কৰিলে, ইয়াৰ পৰা প্ৰায় শগুন নাইকিয়া হৈ গ'ল। পৰৱৰ্তী সময়ত মই চিন্তা চৰ্চা কৰিলোঁ যে আগৰ এই যিটো আমাৰ পৰিৱেশ আছিলে, এই পৰিৱেশটো পুনৰুজ্জীৱিত কৰিব পাৰিম নেকি। এয়া দেওবাৰৰ বিয়লিৰ দৃশ্য। এনেদৰে হাতে হাতে শিমলু পুলি লৈ মুখত জুবিনদা ধ্বনি দি সকলো ওলাই আহিল। আনুষ্ঠানিকভাৱে অৰণ্যখনৰ নাম ৰাখিলে জুবিন সেউজ চাপৰি। কেৱল ইমানেই নহয়, চাপৰিটোত ধ্বনিত হ'ল শিল্পীগৰাকীৰ মায়াবিনী সংগীত। জুবিনদাই যিহেতু গছ ভাল পাইছিলে, পৰিৱেশ ভাল পাইছিলে, জীৱ জন্তুক ভাল পাইছিলে, সেইকাৰণে জুবিনদাৰ নামত আমি গছ ৰোপণ কৰা হৈছে আৰু সংৰক্ষণ কৰা হ'ব। উল্লেখ্য যে এই অঞ্চলটো একালত আছিল শগুনৰ বসতিস্থল। জাক জাক শগুনে ইয়াত বাস কৰিছিল। কিন্তু সময়ৰ সোঁতত শগুনবোৰ নোহোৱা হ'ল। কিন্তু অঞ্চলবাসীৰ আশা, গাঁওখনলৈ আকৌ শগুন আহিব। জুবিন চাপৰিত প্ৰাণ পাব শগুনে। যোৰহাটৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপোৰ্ট, DD নিউজ অসম।